Hello guys, welcome back to Cricket Adda Assam. এটা big আপডেট IPL ৰ পৰা IPL টিমৰ ওপৰত big আপডেট লৈ আনিছো আৰু এনেকুৱা আপডেট বিলাক পাব কাৰণে কি কৰিব চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি লওক আৰু শেয়াৰ কৰক yes so আপডেটটো আহিছে ৰাজস্থানৰ কেম্পৰ পৰা ৰাজস্থান ৰয়েলছৰ টিমৰ পৰা যে ৰাহুল দ্ৰাবিড়ে ৰাজস্থান ৰয়েলছৰ টিম এৰিলে কোচিং যি কৰি আছিল কোচিং এৰিলে আৰু নতুন টিম জয়েন কৰিব পাৰে চাই আছে আৰু ৰাজস্থানে নিউজ পোৱা মানে সোৰ্সত ৰাজস্থানে বহুত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল লং টাৰ্ম এটা কন্ট্ৰাক্ট দিছিল অফাৰ কিন্তু ৰাহুল দ্ৰাবিড়ে সেই কন্ট্ৰাক্টটো মানে সেই কৰা নাই কি একচেপ্ট কৰা নাই তেওঁ বিচৰা আছিল কি প্ল্যান কিহৰ কাৰণে এনেকুৱা হ'ল এইটো বস্তু ইমান ডিটেইলত ওলোৱা নাই তাৰ আগতে আমি দেখিছো সঞ্জু স্যামসনৰ টিম এৰি গৈছে গতিকে তাৰ ওপৰত আমি আজি কথা পাতিম আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে প্লেয়াৰ মানে ইমান ডাঙৰ মানে কোচ এজনক ধৰি ৰাখিব নোৱাৰিলে ৰাজস্থানৰ দৰে টিমে আৰু ৰাহুল দ্ৰাবিড়টো এতিয়া কোচ আছিল নহয় আগৰ পৰা কোচ আছিল তো ইণ্ডিয়ান টিমৰো কোচ আছিল টি20 ৱৰ্ল্ড কাপ জিকিলে আৰু আগৰ কোচ আছিল ৰাহুল দ্ৰাবিড় বহুত পুৰণা কোচ মানে কোচ পুৰণাৰ আগতে ৰাজস্থান ৰয়েলছৰ পৰা ৰাহুল দ্ৰাবিড়ে নিজে খেলা হয় নিজে খেলি কিনে সেইটো টিমৰ কোচিং কৰিছে মই এক্স্যাক্টলি বুজি পোৱা নাই আৰআৰ কৰব কি খুজিছে টিমটো লগ মানে পুৰণা প্লেয়াৰ সব এৰি দি আছে না লাষ্ট ইয়াৰৰ পৰা এইটো হৈছে মই কিবা এনেকুৱা লাগিছে মেনেজমেন্টৰ কি ভাবি আছে ক'ব নোৱাৰো জৰ্জ বাটলাৰৰ দৰে প্লেয়াৰক এৰি দিছে লাষ্ট ইয়াৰ অকচনত জৰ্জ বাটলাৰে সেই টিমটো ক'ব গ'লে কেতিয়াবা নিজৰ কান্ধাত অকলে উঠাই কিনে লৈ যায় এটা মেনেজমেন্টৰ কথা কোৱাৰ লগে লগে মই কওঁ মেনেজমেন্টৰ ভূমিকাত কিন্তু সাংগাকাৰাৰ বহুত ৰোল আছে আৰু মই কওঁ ৰাজস্থানৰ ৰয়েল টিমটো ট্ৰেন্ট বোল্টৰ দৰে বলাৰক ৰিলিজ কৰি দিছে চেহেল বাটলাৰক এটা সিজনতে যদি এনেকুৱা মানে এটা দুটা সিজনতে ইমান ডাঙৰ প্লেয়াৰ গুচি যায় এটা সিজনতে পুৰা ফলত ফুটিছিল মানে 2023 ৰাজস্থানৰ যোনটো টিম আছিল সেইটো মানে বহুত ভাল আছিল ট্ৰেন্ট বোল ওয়ান অফ দা টপ তাৰপিছত ই আছিল আমাৰ জফৰা আৰ্চাৰ সেই গোটেইবিলাকক এৰি দি 24তকে গোটেই টিমটো বৰবাদ এতিয়াতো ইভেন কোচো গুচি মানুহৰ গ্ৰাফটো উঠি যায় ৰাজস্থানৰ গ্ৰাফটো নামি যায় আমি এইকাৰণে কৈছো কাৰণ আমাৰ অসমৰ ল'ৰা খেলি আছে ৰিয়ান পৰাগ খেলি আছে আৰু আমাৰ আকাশ চক্ৰৰ যে এটা কথা আছিল যে খাৰবুজে কো দেখতে খাৰবুজা ৰং বদলতা है ৰিয়ান পৰাগে এই টিমটোৰ ইনফ্লুয়েন্সত পৰি কিন্তু লাষ্ট সিজন ভাল খেলিছে এবাৰৰ টিমটো একদম বেয়া কথাটো হৈছে এতিয়া ৰিয়ান পৰাগ ইমান এক্সপেৰিয়েন্স কেপ্টেইন নহয় পিছলৈকে যদি তাৰ সাপোৰ্টত যদি কোনো নাথাকে সঞ্জু স্যামসনৰ দৰে প্লেয়াৰ এটা ওলাই যোৱা মানে ইটস এ হিউজ ব্লো গতিকে এই বস্তুটো অলপমান চাব লগা আছিল মোৰ হিচাপত সঞ্জু স্যামসনক ৰাখিবৰ কাৰণে ট্ৰাই কৰিব লাগিছিল জাৰ্সি কালাৰটো নীলাৰ পৰা আছিল তেতিয়া পৰা খেলা আছিল ৰাইট সেইটোৱে আৰু এতিয়া এনে কেপ্টেইন কোন হোৱাৰ আশা ভাই চলি আছে বৰ্তমান এইটোতো ৰিয়ান পৰাগে অবভিয়াছলি কিন্তু মোৰ ভয় আছে যে ৰিয়ান পৰাগৰ কেপ্টেইনচিৰ ওপৰতো কোৱেশ্চন মাৰ্ক আহি যাব যদি ইন কেছ টিমটো ভাল নেখেলে অবভিয়াছলি আমি ক'বই লাগিব যে টিম এটা ভাল নেখেলিলে এইটো বস্তু কেপ্টেইনৰ ওপৰতে আহে সাপোৰ্টিভ প্লেয়াৰ এজন ৰিয়ান পৰাগক বহুত বেক কৰিছে কিন্তু ৰাজস্থানে মানে বাটলাৰৰ দৰে এটা বেটছমেন লাগিব যোনে মানে প্ৰথমত টপ অৰ্ডাৰত আহি কিনে টিমটো ধৰি ৰাখে মানে 3 নম্বৰত বা মানে ওপেনত আহি আৰু আমাক তলত লাগিব আৰ্চাৰৰ দৰে বলাৰ নহয় আমাক বল্টৰ দৰে এটা বলাৰ লাগিব যোনে বলিংটোক সবকে ধৰি ৰাখে পাৱাৰ প্লেত উইকেট ল'ব পাৰে এনেকুৱা বলাৰ নাই এনেকুৱা টিমে হৈ থকা নাই এতিয়া বৰ্তমান আৰ্চাৰে যদিও ভাল গ'ল কৰে লাষ্ট সিজন আমি দেখা পাইছো কিন্তু সি উইকেট তেনেকে ওলাব নোৱাৰে মান নাখায় কিন্তু মাৰ খালে বৰ বেয়াকে মাৰে আৰু চাহালৰ দৰে স্পিনাৰ গুচি গ'ল টিমৰ পৰা হেনেকুৱা স্পিনাৰ ৰিপ্লেস কৰা ডাঙৰ কথা আৰু অকচনত যাব দিছে আৰু এনেকুৱা টাইপৰ মানে একচুয়ালি কিন্তু ৰাজস্থানৰ বহুত ফ্লজ আছে মানে কি ভুল বহুত আছে কিয় ক'লো মানে বহুত মানে অলাগতিয়াল প্লেয়াৰ ৰাখি থৈ দিছে ইমান ইয়ংষ্টাৰ ৰাখিব দৰকাৰ নাই মানে যোৱাবাৰ কি হ'ল যোৱাবাৰটা হেটমাৰৰ ওপৰতে দাও খেলে এইটো চেহেল যাব দিলে বাটলাৰ যাব দিলে বোল্ট যাব দিলে আশ্বিনক যাব দিলে তাৰ পিছত কি কয় সিহঁতে লৈছে ধ্ৰুৱজুৰেলক লৈছে হেটমাৰক আৰু এইটো আউটকাম একো নহ'ল সেইটোৱে আৰু আজি কিন্তু মেইন এতিয়া আজিৰ টপিকটো হ'ল ৰাহুল দ্ৰাবিড়ে এৰি যোৱাটো ৰাজস্থানৰ দৰে টিম এটা যোনটো টিমৰ লগত ইমান দিনৰ পৰা জড়িত এজন মানুহ এজ এ প্লেয়াৰ এজ এ কোচ এতিয়া চাব লাগিব ৰাহুল দ্ৰাবিড়ে নতুন IPL টিম যদি জয়েন কৰে কোনটো টিম জয়েন কৰিব পাৰে আৰু এইটো চাব লাগিব যে ৰাজস্থানৰ মানে কি অৱস্থা হ'ব ৰাহুল দ্ৰাবিড়ে এৰি যোৱাৰ পিছত কিন্তু এবাৰ আৰআৰৰ খেলাটো কিন্তু মই একদম মানে স্যাটিসফাইড নহয় কাৰণ সিহঁতে এটাকিং খেলাই নাই পুৰা ডিফেন্সিভ খেলছে
কাৰণ সিহঁতে 3খন নে 4খন মেচ বেক টু বেক এই 1 ৰান 2 ৰানত হাৰছে মানে যোনটো ৰান কৰিব পাৰি এক্স্যাক্টলি মানে হেটমাৰে এইখিনি ৰান কৰিবই নোৱাৰিলে মানে টোটেলি মানে এটা প্লেয়াৰৰ কাৰণে মেচখন বৰবাদ হৈছে আৰু তাতে ৰিয়ান পৰাগৰ বহুত ভুল আছে কিয় ইনিংছ ভাল খেলে ষ্টাৰ্টটো দিয়ে সি কেৰি কৰিবই নোৱাৰে ইনিংছ এটা আৰু কেৰি কৰিব নোৱাৰিলে সেই মানুহটোক ইণ্ডিয়া টিমত চান্স পোৱাটো বহুত দিগদাৰ এটা আৰু জয়সৱালৰো সিমান এটা জয়সৱালে খেলে এখনে খেলিছে। এইখন 70-80 মান মাৰে মানে লাষ্ট ইয়াৰ জয়সৱালে ভালে খেলছে গোটেইখনতে ভাল খেলছে টোটেল 700 মান ৰান আছিল ইটো ইয়াৰৰ IPL কথা কৈছো মই এইটো এৰিয়াৰ কথা কৈছো টোটেল 700 মান ৰান আছিল চাগে যিয়ে নহওক কিন্তু মানে টিম সাকসেস নহলে মই একদম শিওৰ নহয় কিন্তু খেলিছে বাৰু ইন্ডিভিজুৱেল সাকসেস মানে টিম সেইটো সাকসেস matter নহলে নকৰে, মেটাৰ সেইটো matter নকৰে নকৰে। নাই এইটো আলটিমেটলি এইটো কথা মানে কি Bowling হয় depth ও নাই। এটা ইয়ংষ্টাৰ টিম এটা লিড কৰা এটা মানুহ লাগে কেপ্টেইনটো অকল সি ফিল্ডিং সেট কৰাৰ টাইমতে পাৰিব কিন্তু এটা যেতিয়া এটা এক্সপিৰিয়েন্স প্লেয়াৰ থাকে ন সি ইনিংছটো কেনেকৈ আগবাঢ়ি নিব লাগে সিহে জানে কেনেকৈ শেষ কৰিবলৈ আমি বাটলাৰৰ এইবাৰো দেখা পাইছো কিন্তু গুজৰাট টাইটেন্সৰ হৈ কিনে কিন্তু সি খেলা শেষ কৰিছে এখন ষ্টাৰ্টিংও কৰিছে আনকি ইনিংছ ৰখাই খেলিছে এনেকুৱা খেলা সি যোৱাবাৰ আমাক ৰাজস্থানৰ লগত জিকাইছে বহুত জিকাইছে সেয়ে আৰু এইবিলাক ফ্লজ আছে ৰাজস্থানৰ দেখা যাওক এতিয়া নেক্সট এইটো ইয়াৰত কি টিম বনাই শিকিব লাগে নতুন টিম পাঞ্জাবৰ দৰে টিম বা RCBৰ দৰে টিমৰ পৰা শিকিব লাগে ইমান বছৰ খেলি এতিয়া মানে সাকসেস পাইছে গুজৰাট টিমটো বহুত গুজৰাট টিমটো ইয়ং আহি কিনে সাকসেস পাইছে এতিয়া টিমটো বহুত ইয়ং মানে প্লেয়াৰ বিলাকে জানে ইনিংছ বিলাক নিজৰ ৰোল বিলাক জানে আৰু আজি এইখিনি আৰু তো ৰাহুল দ্ৰাবিড় এতিয়া চাবলগীয়া হ'ব কোনটো নতুন টিমত জয়েন কৰে নে নাই আৰু এজ এ কোচ ৰাজস্থানে কাক কনসিডাৰ ইয়েস আমাৰ ইণ্ডিয়ান অৰিজিনে লয় নে বাহিৰৰ ফৰেন প্লেয়াৰ লয় চাবলগীয়া হ'ব ইণ্ডিয়ান একচুয়ালি ইণ্ডিয়ান কণ্ডিশ্যন ইণ্ডিয়ান পিচ বিলাক চাই মানুহে আজিকালি প্ৰিফাৰ কৰে ইণ্ডিয়ান কোচে চাবলগীয়া হ'ব কি কৰে দ্যাটছ ইট এইটো ভিডিঅ' লৈ ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব Audio Jungle.